So hello students, as I told you earlier in the previous video that we are going to discuss about the functional groups or compounds containing functional groups and their IUPAC nomenclature. Okay, আমি আগৰ ভিডিওটোত কৈছিলো যে functional group থকা compound or IUPAC nomenclature কথা আমি ডিসকাস কৰিম। আমি ইতিমধ্যে alkanes আৰু alkynes or IUPAC nomenclature ওপৰত যথেষ্ট কেইটা ভিডিওজ ইতিমধ্যে আমি ডিসকাস কৰিলো। সো ফাংশনাল কিন্তু ফাংশনাল গ্ৰুপ হলে অহাৰ আগত তোমালোকে সেই ভিডিওখিনি আকৌ এবাৰ যাতে চাই লোৱা বা সেই কথাখিনি যাতে এবাৰ ৰিভাইজ কৰি লোৱা তাৰ ওপৰত মই ৰিকুৱেষ্ট কৰিছো তোমালোকক বিকজ ফাংশনাল গ্ৰুপৰ যিখিনি IUPAC nomenclature তাত নতুন বিশেষ কথা নাই আমি আগৰ যিখিনি ৰুল শিকিছিলো সেই ৰুলখিনিকে কেৱল মাত্ৰ এপ্লাই কৰিব লাগিব এটা দুটা কথা নতুন কথা অহাৰ বাহিৰে ওকে সো প্ৰথম কথা ফাংশনাল গ্ৰুপস মানে কি ৰাইট শব্দটো দেখি চাই কৰ পৰা আহিছে এনেকুৱা ধৰণৰ গ্ৰুপ যাৰ ফাংশনৰ লগত কিবা ৰিলেচন আছে ৰাইট তো সেইকাৰণে ফাংশনাল হয় না তাৰ মানে অৰ্গেনিক কম্পাউণ্ডবোৰত এনেকুৱা কিছুমান এটমছ অথবা গ্ৰুপছ থাকে গ্ৰুপছ অফ এটমছ থাকে যিবোৰে সেই অৰ্গেনিক কম্পাউণ্ডটোৰ ক্যাৰেক্টাৰিষ্টিক্স প্ৰপাৰ্টি তাৰ মানে তাহাঁতি কাৰ লগত ৰিয়েক্ট কৰিব কাৰ লগত ৰিয়েক্ট নকৰিব বা তাদের ফিজিক্যাল প্ৰপাৰ্টি তাহাঁতি গোটা হ'ব নে গ্যাস হ'ব নে লিকুইড হ'ব ক'ত ডিজলভ হ'ব ক'ত ডিজলভ নহ'ব এনেকুৱা ধৰণৰ গোটেই প্ৰপাৰ্টিবোৰ ডিটাৰমাইন কৰি দিয়া কিছুমান গ্ৰুপছ আছে সেই গ্ৰুপছবোৰক কোৱা হয় ফাংশনাল গ্ৰুপছ কি ক'ব বিচাৰিছো বুজিছানে যে আমাৰ ওচৰত অৰ্গেনিক কম্পাউণ্ড যিবোৰ আছে সেই অৰ্গেনিক কম্পাউণ্ডবোৰৰ এনেকুৱা কিছুমান এটম অথবা গ্ৰুপ অফ এটম থাকে সেই অৰ্গেনিক কম্পাউণ্ডবোৰত এনেকুৱা কিছুমান এটম অথবা গ্ৰুপ অফ এটমছ থাকে যিয়ে সেই অৰ্গেনিক কম্পাউণ্ডটোৰ ক্যাৰেক্টাৰিষ্টিক আৰু প্ৰপাৰ্টি ডিটাৰমাইন কৰে আৰু সেইবোৰকে আমি ফাংশনাল গ্ৰুপ বুলি কম ফৰ এক্সাম্পল সাপোজ এই কম্পাউণ্ডটো এতিয়া তিনটা কাৰ্বন থকা কম্পাউণ্ড এলকেন এটা কি হয় প্ৰপেন ৰাইট এতিয়া চোৱা এই প্ৰপেনটোতে যদি তুমি সাপোজ ক্লোৰিন এটা এড কৰি দিলা তেতিয়াহলে লগালগ অৰিজিনালি হি প্ৰপেন আছিল আনহাতে ক্লোৰিনটো এড হৈ যোৱাৰ লগে লগে গোটেই তাৰ ক্যাৰেক্টাৰিষ্টিক প্ৰপেনৰ যি প্ৰপাৰ্টি আছিল আৰু ক্লোৰিনটো এড হৈ যোৱাৰ পিছত সেই নতুনকে প্ৰডিউস হোৱা কম্পাউণ্ডটোৰ প্ৰপাৰ্টি কমপ্লিটলি বেলেগ হৈ যাব বুজি পাইছা কি কৈ আছো অথবা Cl ৰ ঠাইত তুমি এটা তোমাৰ যেনিবা এটা OH গ্ৰুপ আহিলে অক্সিজেনৰ হাইড্ৰোজেন আহিলে তেতিয়ালে OH টো আহি যোৱাৰ লগে লগে অৰিজিনালি কি আছিল প্ৰপেন আনহাতে OH টো লাগি যোৱাৰ পিছত যেটো প্ৰপেনৰ যেটো মডিফিকেশন হল সেই মডিফিকেশনটো আৰু অৰিজিনাল প্ৰপেনটোৰ মাজত একদম আকাশ পাতাল ডিফাৰেন্স তুমি পাই যাবা গোটেই ক্যাৰেক্টাৰিষ্টিক্স চেঞ্জ হৈ যাব ধৰ্ম চেঞ্জ হৈ যাব কাৰ লগত ৰিয়েক্ট কৰিব কাৰ লগত ৰিয়েক্ট নকৰিব মুঠতে এন্টায়াৰলি বেলেগ হৈ যাব কম্পাউণ্ডটো তো এনেকুৱা ধৰণৰ যিবোৰ গ্ৰুপছ আছে যেনেকৈ মই তোমাক ক'লো OH আৰু ঠিক আছে COOH SO3H Cl fluorine chlorine fluorine bromine iodine আৰু কি দিম C double bond OH CHO আৰু তোমাৰ COOC এনেকুৱা ধৰণৰ ধেৰ গ্ৰুপ থাকিব পাৰে যিকোনো গ্ৰুপ ধেৰ গ্ৰুপ মানে কি আৰু এটা লিমিটেড এমাউন্ট অফ গ্ৰুপ আছে তোমালোক ইতিমধ্যে মই ইন্ট্ৰোডাকচনৰ যেটো ভিডিও আছিল সেই ইন্ট্ৰোডাকচনৰ ভিডিওটোত টাইপস অফ অৰ্গেনিক কম্পাউণ্ডছৰ ওপৰত তোমালোক অলৰেডি মই কথা পাতিছো গতিকে এনেকুৱা ধৰণৰ গ্ৰুপছ কিছুমান আছে এনেকুৱা ধৰণৰ এটমছ অথবা গ্ৰুপছ অফ এটমছ কিছুমান আছে যিয়ে কেমিক্যাল কম্পাউণ্ড এটাৰ প্ৰপাৰ্টিটো ডিটাৰমাইন কৰে তাৰ ফাংশনালিটি ডিটাৰমাইন কৰে তাৰ ফাংশন ডিটাৰমাইন কৰে হি কেনেকৈ এক্ট কৰিব হি কেনেকৈ ৰিয়েক্ট কৰিব তাক ডিটাৰমাইন কৰে আৰু সেই গ্ৰুপবোৰক আমি কওঁ ফাংশনাল গ্ৰুপছ সো ফাংশনাল গ্ৰুপছ আৰ কি হয় ফাংশনাল গ্ৰুপছ আৰ
Okay, functional groups are atoms or groups of atoms which dictates the properties or characteristics of an organic compound. Eta organic compoundor bhitorot thoka atom othoba atomor ji group যিয়ে সেই অর্গানিক কম্পাউন্ডটোৰ প্ৰপাৰ্টি টু ডিটাৰমাইন কৰিব ক্যাৰেক্টাৰিষ্টিক টু ডিটাৰমাইন কৰিব সেই গ্ৰুপবোৰক আমি কম ফাংচনেল গ্ৰুপছ ডেফিনেশ্যন ওয়াইজত বৰ বিশেষ চিন্তা কৰিব দৰকাৰ নাই আমাক দৰকাৰ নাই ডেফিনেশ্যন কি বস্তু তথাপিও মই কথাটো ক'লো তোমালোকক যিবোৰ এটম অথবা গ্ৰুপৰ প্ৰেজেন্সৰ কাৰণে এটা অৰ্গেনিক কম্পাউণ্ডৰ প্ৰপাৰ্টিটো বেলেগ বেলেগ হৈ যাব পাৰে যিবোৰ গ্ৰুপবোৰ চেঞ্জ কৰি দিয়া তাৰ প্ৰপাৰ্টি চেঞ্জ হৈ গ'ল সেইবোৰক আমি কম functional group এতিয়া functional group for example তোমাক মই ইতিমধ্যে ক'লো তাৰে ভিতৰত এটা ইম্পৰ্টেন্ট টাইপস অফ functional groups হল halogens ইতিমধ্যে তোমালোকে periodic table পঢ়িছা periodicity পঢ়িছা periodic classification of elements পঢ়িছা তাত পাইছা তোমালোকে halogen কেইটা থাকে fluorine chlorine bromine iodine full के लिखो fluorine chlorine bromine iodine एकटा हल তোমাৰ halogens ओके এতিয়া এই হ্যালোজেন বোৰ যেতিয়া এটা অৰ্গেনিক কম্পাউণ্ডত লাগি যাব বা এড হৈ যাব তেতিয়া হলে সেই অৰ্গেনিক কম্পাউণ্ডবোৰক কোৱা হয় হেলো এলকেনছ অথবা হেলো এৰিনছ যদি তোমাৰ এটা এৰোমেটিক কম্পাউণ্ডত লাগে তেতিয়া হলে হেলোজেন তেতিয়া তাক কোৱা হয় হেলো এৰিন আনহাতে যদি এটা এলিফেটিক কম্পাউণ্ডত লাগে তেতিয়া হলে তাক কোৱা হয় হেলো এলকেনছ অথবা এলকাইল হেলাইডছ আমি যেহেতু এতিয়ালৈকে এৰোমেটিকৰ কথা পঢ়া নাই সো আমি একেবাৰে শেষত এৰোমেটিকৰ কথা পঢ়িম গোটেইখিনি কথা কমপ্লিট হোৱাৰ পিছত সদ্যহতে আমি এই ভিডিওটোত কিহৰ ওপৰত কথা পাতিম আমি পাতিম কথা এলকেন অথবা এলকিন অথবা এলকাইন আমাৰ ওচৰত এলকেন থাকিব নহলে এলকিন থাকিব নহলে এলকাইন থাকিব তাৰ লগত যদি হেলোজেন এড হৈ যায় তেতিয়া হলে যিটো ৰিজাল্টেন্ট কম্পাউণ্ড ওলাব কি বুলি কম হেলোজেন containing hydrocarbons এলকিন অথবা এলকাইনৰ লগত যদি হেলোজেন কেনেবাকে এড হৈ যায় তাৰ ফলত যেটো ৰিজাল্টেন্ট কম্পাউণ্ড ওলাব অৰ্থাৎ আমি এইকেইটা কি হয় হাইড্ৰকাৰ্বন আৰু হেলোজেন এড হৈ গলে তাতক হেলোজেন এড হৈ গলে তাতক আমি হেলোজেন কন্টেইনিং হাইড্ৰকাৰ্বন বুলি কম সো আমি এটো ভিডিওত হেলোজেন কন্টেইনিং হাইড্ৰকাৰ্বনৰ নমেনক্লেচাৰ কেনেকৈ কৰে তাৰ ওপৰত কথা পাতিম ঠিক আছে প্ৰথমতে এলকেন নট হেলোজেন এড হলে কি হ'ব তাৰ পিছত এলকিনত তাৰ পিছত এলকাইনত কি হ'ব তাৰ ওপৰত ডিসকাস কৰিম সো আইডিয়া ক্লাস 12 ৰ প্ৰথম যেটো চেপ্টাৰ অৰ্গেনিকৰ হেলো alkanes and hello erins edu 12 or tomorrow organic chemistry first chapter hai so yet ami reactions পঢ়িব লাগিব তাহাতৰ reaction mechanism পঢ়িব লাগিব কিবা কিবি এবোৰ বহুত কথা আছে ডিটেইলছ আছে কিন্তু তাৰে ফাৰ্স্ট পাৰ্টটো হল হেতু চেপ্টাৰৰ ফাৰ্স্ট পাৰ্টটো হল IUPAC nomenclature of hello alkanes and hello erins গতিকে 12 ৰ যেটো ফাৰ্স্ট চেপ্টাৰ সেই চেপ্টাৰটোৰ ফাৰ্স্ট পাৰ্টটো আমি পঢ়িবলৈ গৈ আছো সো অকমান মন দিবা টান কথা একো নাই ইম্পৰ্টেন্ট হয় ঠিক আছে আমি পাছত যেতিয়া 12 ৰ সেই চেপ্টাৰটো ষ্টাৰ্ট কৰিম তাতটো ডিটেইলছত আকৌ পঢ়িবই লাগিব তাত আমি তেতিয়া কিন্তু nomenclature নপঢ়ো তাত আমি ৰিঅ্যাকচনছৰ কথা পঢ়িম নাম কেনেকৈ লিখিব লাগে কি কথা সেইখিনি আৰু নপঢ়োগে বেলেগকে ওকে সো আইডিয়া So it hello alkanes or
নমেনক্লেচাৰ কেনেকৈ কৰিব লাগে তো হেলো এলকেনছ কি বস্তু এটা এলকাইল গ্ৰুপ থাকিব আৰু এটা হেলোজেন থাকিব জেনেৰেলি RX বুলি ইয়াক নোটেশন দিয়া হয় হেলো এলকেনছবোৰক ইয়াক হেলো এলকেনছ অথবা কেতিয়াবা কেতিয়াবা ইয়াক এলকাইল হেলাইড বুলিও কোৱা হয় দুইটা নামে ইউজ হ'ব এলকাইল হেলাইড বুলি কোৱা হয় সিম্বল ইজ RX কি হ'ব সো সাপোজ মই সিম্পলেস্ট নহয় আচ্ছা সিম্পলেস্ট ৱে লওঁ সকলোতকৈ সহজ সকলোতকৈ প্ৰিমিটিভ এলকেনটো কি এইটো ৰাইট এইটো ইয়াৰ নামটো কি মিথেন হয়নে মিথেন এতিয়া মিথেনটোৰে ই আছিলে মিথেন এতিয়া সেই মিথেনটোৰে মিথেনৰ কেইটা আছে 4টা হাইড্ৰজেন আছে এতিয়া 4টা হাইড্ৰজেনৰ ঠাইত যদি কোনোবা এটা ঠাইত যদি তোমাৰ সে মই ক্লোৰিনে ললো ক্লোৰিন এটা যদি এড কৰি দিয়া হাইড্ৰজেনটোৰ ঠাইত তুমি এটা ক্লোৰিন এড কৰি দিয়া তেতিয়ালে চোৱা এটো এটা এলকাইল গ্ৰুপ হয় না নহয় CH3 এটা এলকাইল গ্ৰুপ কি গ্ৰুপ মিথাইল ৰাইট লগত কি লাগি গল এটা ক্লোৰিন গতিকে ইয়াৰ নামটো কি হ'ব এতিয়া বেলেগ কেছে কোনাই ক্লোৰো মিথেন কি কৰিলো অৰিজিনালি কি আছিল মিথেন কি হৈ গল এটা ক্লোৰিন আহি গল তেতিয়ালে ক্লোৰিনৰ ঠাইত ক্লোৰো লিখিব লাগিব তাৰ মানে এটা বস্তু মন কৰিবা হেলোজেন্সবোৰ যেতিয়া এটা অৰ্গেনিক কম্পাউণ্ডত এড হ'ব তাহাতি কেতিয়াও সাফিক্স হৈ নবহে ইহতি কেতিয়াও সাফিক্স হ'ব নোৱাৰে ইহতি সদায় প্ৰিফিক্স হিচাপেহে বহিব হেলোজেনবোৰৰ পৰা যেটো নাম আমি লিখিব লাগিব অবিয়াসলি ন অৰিজিনালি কি আছিল মিথেন ৰাইট অৰিজিনাল আছিল মিথেন ক্লোৰিন এটা আহি গল তো এই মিথেন হৈ নাথাকিল নতুন কিবা এটা কম্পাউণ্ড হল সেই কম্পাউণ্ডৰ নামটো লিখিব লাগে নামটো লিখাৰ লগে লগে ৰুট ৱৰ্ড কাৰ্বনৰ কেটা আছিল এটা কাৰ্বন মেথ ৰাইট সব সিঙ্গল বন্ড এন আনহাতে ই কি হয় সাবস্টিটুয়েন্ট ন NaCH3 গ্ৰুপ থাকিলে সাবস্টিটুয়েন্ট যেনেকৈ লিখো তো ইয়াতো এটা সাবস্টিটুয়েন্ট এটা সাবস্টিটুয়েন্টৰ নামটো ক'ত আহিব লাগে বেলেগ ফাংশনাল গ্ৰুপবোৰ তুমি তাকতক কেতিয়াবা প্ৰিফিক্সটো লিখিবলগীয়া হ'ব পাৰে কেতিয়াবা সাফিক্সটো লিখিবলগীয়া হ'ব পাৰে কিন্তু হেলোজেন্সবোৰৰ ক্ষেত্ৰত মনত ৰাখিবা হেলোজেন্সবোৰ কেতিয়াও সাফিক্স হিচাপে নবহে ই সদায় প্ৰিফিক্স হিচাপে বহিব আনহাতে প্ৰিফিক্স হিচাপে যদি বহে তেতিয়াহ'লে তাহাঁতৰ নামবোৰ অকমান চেঞ্জ হৈ যাব ঠিক আছে যেনেকৈ এলকাইল গ্ৰুপবোৰৰ নাম আছিলে মিথাইল ইথাইল প্ৰপাইল বিউটাইল এনেকুৱা টাইপৰ সিমিলাৰলি ফ্লোৰিন থাকিলে তাৰ নামটো হৈ যাব ফ্লোৰো ক্লোৰিন থাকিলে তাৰ নামটো হৈ যাব ক্লোৰো ব্ৰোমিন থাকিলে তাৰ নামটো লিখিব লাগিব আমি ব্ৰোমো হিচাপে আনহাতে আয়োডিন থাকিলে তাৰ নামটো লিখিব লাগিব আয়োডো হিচাপে এই কথাকেইটা মনত ৰাখা জাষ্ট যে যদি কেনেবাকে কম্পাউণ্ডটোত তোমাৰ হেলোজেন্স আহিছে তেতিয়াহ'লে সেই হেলোজেন কেইটাৰ নামটোক আমি কেতিয়াও সাফিক্সত লিখিব নোৱাৰিম সদায় প্ৰিফিক্সত লিখিব লাগিব ইয়াৰ পিছত আমি বেলেগ ফাংশনাল গ্ৰুপৰ কথা যেতিয়া পাতিম তোমালোক মই আৰু এক্সাম্পল দিছিলো OH আছিলে COH আছিলে SO3H আছিলে সেই ফাংশনাল গ্ৰুপবোৰ যেতিয়া থাকিব তাহাঁতৰ সিচুৱেচনৰ ওপৰত ডিপেন্ড কৰি কেতিয়াবা তাহাঁতি প্ৰিফিক্সও হ'ব পাৰে কেতিয়াবা তাহাঁতি সাফিক্সও হ'ব পাৰে হেবোৰ যেতিয়া সেইখিনি কথা পাতিম তেতিয়া তাত আৰু ভালকে বুজি পাবা কিন্তু হেলোজেনবোৰ কেতিয়াও প্ৰিফিক্স সাফিক্স হ'ব নোৱাৰি সদায় প্ৰিফিক্স হ'ব লাগিব আনতে প্ৰিফিক্স হ'বলৈ হ'লে আইউপেক নমেনক্লেচাৰৰ ভিতৰত আমি ফ্লোৰিনটোক লিখিব লাগিব ফ্লোৰো ক্লোৰিনটোক লিখিব লাগিব ক্লোৰো ব্ৰোমিনটোক লিখিব লাগিব ব্ৰোমো আয়োডিনটোক লিখিব লাগিব আয়োডো বুজি পাইছা ওকে সো এইকেইটা কথা মনত ৰাখিবা ফ্লোৰো ক্লোৰো ব্ৰোমো আয়োডো ঠিক আছে এতিয়া আমি যেটো কম্পাউণ্ড লৈছিলো সেই কম্পাউণ্ডলৈ ঘূৰি আহোঁ অৰিজিনালি কি আছিলে মিথেন এটা ক্লোৰিন অতৰাই এটা হাইড্ৰজেন অতৰাই তাত তুমি ক্লোৰিন লগাই দিয়া তেতিয়াহ'লে তাৰ নামটো কি হৈ যাব ক্লোৰোমিথেন ওকে কিন্তু চোৱা এতিয়া যদি আমি দুটা হাইড্ৰজেন অতৰাই দিওঁ যদি কি লিখিম যদি দুটা মিথাইল থাকে তেতিয়াহ'লে যে কি বুলি লিখো ডাইমিথাইল তিনটা থাকিলে ট্ৰাইমিথাইল তে দুটা ক্লোৰিন আছে ডাইক্লোৰো ৰাইট কিন্তু ক্লোৰিন দুটা কোন কেইটা কাৰ্বনত আছে
বা কেই নম্বৰ কাৰ্বন আছে তাক মেনশ্যন কৰাটো জৰুৰী গতিকে তুমি কিন্তু ইয়াত এটাই কাৰ্বন আছে ন গোটেই কম্পাউণ্ডত কেইটা কাৰ্বন আছে এটাই কাৰ্বন আছে সো ই কি হ'ব 1 নম্বৰ কাৰ্বন সো কি হ'ব 1,1 ডাই ক্লোৰো মিথেন ইয়াৰ নামটো হ'ব এইটো 1,1 ডাই ক্লোৰো মিথেন ওকে তিনটা যদি আহে বাকি কিন্তু গম পাইছে আৰু তিনটা আহিলে কি হ'ব 1,1,1 ডাইথাইড তিনটা আহিছে ট্ৰাইক্লোৰোমিথেন চাৰিটা আহিলে 1,1,1 চাৰিটা থাকিলে কি হ'ব তাৰ নাম টেট্ৰাক্লোৰোমিথেন হ'ব তো এয়া আছিল আমাৰ আইউপিক নমেনক্লেচাৰ হেলো এলকেনছৰ সকলোতকৈ সিম্পলেষ্ট মলিকিউলটোৰ কাহিনী ৰাইট অৱশ্যে এইকেইটা আইউপিক নেমহে হয় ইহঁতৰ কমন নেম এই আইউপিক নেম কেইটাতকৈ কমন নেম কেইটা বেছি ইউজ হয় বাৰু একবাৰ লিখি দিছোঁ মই সো মিথেনৰ পৰা আমাৰ অবভিয়াসলি প্ৰথমটো মিথেনেই ই মিথেন ইয়াৰ আইউপিক নমেনক্লেচাৰটো ক'লো অলৰেডি কি 1 ক্লোৰো মিথেন অথবা ইয়াক মিথাইল ক্লোৰাইড বুলি কোৱা হয় জেনেৰেলি কমন নেমটো এইটো ইয়াক মিথাইল ক্লোৰাইড বুলিও কোৱা হয় কিন্তু আইউপিক নমেনক্লেচাৰ যদি নাম আইউপিক নেমটো যদি লিখিব লাগে তেতিয়াহ'লে তুমি ইয়াক লিখিব লাগিব 1 ক্লোৰোমিথেন এইটো 1,1 ডাইক্লোৰোমিথেন এতিয়াৰ কোনো কমন নেম তেনেকৈ নাই এইটো 1,1, ট্ৰাইক্লোৰোমিথেন ইয়াক কমনলি ক্লোৰোফৰ্ম বুলি কয় চিনেমাত নমত দেখিছ ন ৰুমালত লগাই নাকত সুমুৱাই দিয়ে বেহুচ তাৰপিছত তাৰপিছত উঠাই দিয় কিডনেপ তো ক্লোৰোফৰ্ম বুলি কয় তাক আনহাতে লাষ্টৰ যিটো কম্পাউণ্ড আছে তাক কোৱা হয় কাৰ্বন টেট্ৰাক্লৰাইড এইকেইটা হ'ল কমন নেম হা জেনেৰেলি তোমালোকে এইকেইটা ৱৰ্ড পাবা ক্লোৰোফৰ্ম বুলি পাবা কাৰ্বন টেট্ৰাক্লৰাইড বুলি পাবা কিন্তু তাহাঁতৰ আইউপিক নেম যদি লিখিবলৈ দিয়ে তেতিয়াহ'লে ইয়াৰ নামটো হ'ব 1 ক্লোৰোমিথাইল 1 ক্লোৰোমিথেন ইয়াৰ নামটো হ'ব 1,1 ডাইক্লোৰোমিথেন ইয়াৰ নামটো হ'ব 1,1,1 ট্ৰাইক্লোৰোমিথেন আনহাতে ইয়াৰ নামটো হ'ব 1,1,1,1 টেট্ৰাক্লোৰোমিথেন মই যিকেইটা নাম এতিয়া লিখি দিছোঁ সেই নামকেইটা হ'ল তাহাঁতৰ কমন নেম ইন জেনেৰেল তোমালোকে সেইকেইটা ৱৰ্ড পাব পাৰা কিন্তু যদি আইউপিক নমেনক্লেচাৰ লিখিবলৈ দিয়ে তেতিয়াহ'লে মই যিটো কথা ক'লোঁ ঠিক তেনেকৈ তোমালোকে নামখিনি লিখিব লাগিব ঠিক আছে এতিয়া এটা জেনেৰেল এপ্ৰ'চ লওঁ এনেকৈ এটা মলিকিউলত আৰু ক্লৰিন লগাই কিমান কৰি থাকিবা যিকোনো ধৰণৰ কম্পাউণ্ড হ'ব পাৰে ছাপোজ এইটো ল'লোঁ বাকী ৰোলবোৰ একেই হ'ব হা ছেম কাহিনী এইটো আচ্ছা ক্লৰিন আগৰটো ল'লোঁ নহয় এবাৰ ফ্লৰিন লওঁ ইয়াৰ নাম লিখিব লাগে এতিয়া আগত যেনেকৈ এলকিনৰ নাম লিখিছিলোঁ এলকেনবোৰৰ নামবোৰ যেনেকৈ লিখিছিলোঁ এইবোৰ কম্পাউণ্ডৰ নামবোৰ একেধৰণে হ'ব কি কৰিব লাগে পেৰেণ্ট চেইন বিচাৰিব লাগে এডালাই চেইন আছে
তাৰপিছত কি কৰিব লাগে নাম্বাৰিং কৰিব লাগে নাম্বাৰিং কেনেকৈ কৰিম যাতে ছাবষ্টিটুৱেণ্টটোৱে লোৱাৰ লোকেণ্ট পায় চ' এইটো ছাইডৰ পৰা 1 2 3 4 5 6 এইবোৰ আৰু নাম্বাৰিং অলৰেডি শিকিছা চ' এইটো কম্পাউণ্ডৰ নামটো কি হ'ব 3 পজিশ্যনত কি আছে ফ্ল'ৰিন আছে গতিকে 3 ফ্ল'ৰ কম্পাউণ্ডটো কি হেক্সেন বাছ হ'ব এনেকৈ ধৰণে আৰু আচ্ছা তো সাইক্লো সৰি জেনেৰেল এলকেনৰ যি নমেনক্লেচাৰ আছিলে এইবোৰৰ নমেনক্লেচাৰ একেটাই হ'ব খালি কেৱল সাবষ্টিটুৱেণ্টবোৰৰ ঠাইত আৰু ইয়াত যেনিবা ফ্ল'ৰিন ক্ল'ৰিনবোৰ আহিব পাৰে এইটো দিলোঁ ইয়াত এতিয়া কি হ'ব যিটো ছাইডৰ পৰা লোৱাৰ লোকেণ্ট পায় সেইটো ছাইডৰ পৰা আহিব লাগিব এইফালে আহিলে থাৰ্ড পজিশ্যনত ফাৰ্ষ্ট ছাবষ্টিটুৱেণ্ট ইফালৰ পৰা আহিলে ছেকেণ্ড পজিশ্যনত ফাৰ্ষ্ট ছাবষ্টিটুৱেণ্ট এইবোৰ বুজি পাইছা চাগে 1 2 3 4 5 6 চ' ইয়াত কি হ'ব 2 পজিশ্যনত ক্ল'ৰ' 4th পজিশ্যনত ফ্ল'ৰ' কম্পাউণ্ডটো কি হেক্সেন ঠিক আছে অ'কে আৰু কিবা কম নে ইতিমধ্যে চব বস্তু ধৰিব পাৰিছে চলো এইটো যদি হয় আইডিন দিলোঁ ইয়াত এতিয়া কি হ'ব কোনফালৰ পৰা নাম্বাৰিং কৰিম ছেকেণ্ড পজিশ্যনত ছাবষ্টিটুৱেণ্ট থাৰ্ড পজিশ্যনত ছাবষ্টিটুৱেণ্ট ছেকেণ্ড পজিশ্যনত ছাবষ্টিটুৱেণ্ট ফ'ৰ্থ পজিশ্যনত ছাবষ্টিটুৱেণ্ট ফাৰ্ষ্ট পইণ্ট অফ ডিফাৰেঞ্চ বুজি পাইছেনে কি কৈ আছোঁ লেফ্ট টু ৰাইট কৰিলে আমাৰ ওচৰত ছেকেণ্ড পজিশ্যনত ছাবষ্টিটুৱেণ্ট আহিব আৰু থাৰ্ড পজিশ্যনত ছাবষ্টিটুৱেণ্ট আহিব লেফ্ট টু ৰাইট আণ্ডাৰ ৰাইট টু লেফ্ট কৰিলে ছেকেণ্ড পজিশ্যনত ছাবষ্টিটুৱেণ্ট আৰু ফ'ৰ্থ পজিশ্যনত ছাবষ্টিটুৱেণ্ট ছেকেণ্ড টাই থাৰ্ড ফ'ৰ্থ ফাৰ্ষ্ট পইণ্ট অফ ডিফাৰেঞ্চ বুজি পালা আৰু এইবোৰ চ' নাম্বাৰিং এইফালৰ পৰা হ'ব 1 2 3 4 5 6 বাকীখিনি নাম লিখিব লাগে পাৰিবা লিখিবা নিজে এলফাবেটিকেলি আগৰ কথাটোত মই এলফাবেটিকেল অৰ্ডাৰটো মেইনটেইন কৰিলোঁ নাই জানো এলফাবেটিকেল অৰ্ডাৰটো মেইনটেইন কৰিব লাগিব তাৰ লগতে নামটো লিখাৰ লগতে আয়ডিন ফ্ল'ৰিন ক্ল'ৰিন প্ৰথম কি আহিব চি ক্ল'ৰিন চ' 5th পজিশ্যনত ক্ল'ৰিন মানে ক্ল'ৰ' আৰু তাৰপিছত এফ থাৰ্ড পজিশ্যনত ফ্ল'ৰ' তাৰপিছত ছেকেণ্ড পজিশ্যনত আয়ড' কম্পাউণ্ডটো কি হেক্স ছাফিক্স কি এন হেক্সেন এইবোৰ নিজে পাৰিবা এতিয়া হয়নে অ'কে যদি কম্পাউণ্ডটো এইটো হয় এইবোৰ চব একদম আমি আগতে অলৰেডি কৰি থোৱা কাহিনীবোৰেই জাষ্ট এপ্লাই কৰিব লাগে মই নতুনকৈ একো শিকাবলগীয়া কথাই নাই ইয়াত এইফালৰ পৰা আহিলে ছেকেণ্ড পজিশ্যনত ছাবষ্টিটুৱেণ্ট এইফালৰ পৰা আহিলে ছেকেণ্ড পজিশ্যনত ছাবষ্টিটুৱেণ্ট দুইটা ইকুইভেলেণ্ট পজিশ্যনত আছে যদি ইকুইভেলেণ্ট পজিশ্যনত থাকে তেতিয়াহ'লে আমি টাই ব্ৰেক কৰিবৰ কাৰণে কি কৰিছিলোঁ এলফাবেটিকেল অৰ্ডাৰ তো এলফাবেটিকেলি কোনটো আগত আহিব আয়ডিন নে ক্ল'ৰিন চি আগত আহিব চ' আমি এইটো চাইডৰ পৰা নাম্বাৰিং কৰিম 1 2 3 4 5 6 নামটো কি হ'ব 2 ক্ল'ৰ' 5 আয়ড' ৰুট ৱৰ্ড হেক্স ছাফিক্স এন ঠিক আছে হ'ব হৈছে দিয়া পাৰিবা এইবোৰ আৰু কথা হ'ল নেকি হয় নাই জাষ্ট তুমি এটা তাক ছাবষ্টিটুৱেণ্ট বুলি কনচিডাৰ কৰা এইটো মলিকিউল লওঁ পটকৈ কৰি দিয়া অ'কে ইয়াৰ নামটো কি হ'ব এতিয়া অকণমান দীঘল কৰি দিওঁ ইয়াৰ নামটো কি হ'ব ফাৰ্ষ্ট কাম কি কৰিব লাগে লংগেষ্ট চেইন বিচাৰিব লাগিব লংগেষ্ট চেইন 1 2 3 4 5 6 7 1 2 3 4 5 6 7 8 অবভিয়াছলি এডাল লংগেষ্ট চেইন বিচাৰিলা আৰু গম পাইছানে ফাৰ্ষ্ট কি কৰিব লাগিব এনেকুৱা ব্ৰাঞ্চ আহি গ'ল ব্ৰাঞ্চ আহি যোৱাৰ লগে লগে লংগেষ্ট চেইন 1 2 3 4 5 6 7 1 2 3 4 5 6 7 8 8টা তো এডাল লংগেষ্ট চেইন এটা চেইনডালৰ নাম্বাৰিং কোনফালৰ পৰা কৰিবা যিফালৰ পৰা ছাবষ্টিটুৱেণ্টে লোৱাৰ নম্বৰ পায় এফালৰ পৰা আহিলে 1 2 3 4th পজিশ্যনত ছাবষ্টিটুৱেণ্ট এফালৰ পৰা আহিলে 1 2 3 থাৰ্ড পজিশ্যনত ছাবষ্টিটুৱেণ্ট চ' 1 2 3 4 5 6 7 হৈছেনে 1 2 3 4 5 6 7 1 2 3 4 5 6 7 8 8টা আছিলে আৰু এটা ক'ত গ'ল
1 2 3 4 5 6 7 8 7 হে হৈছে 4 5 6 আচ্ছা এইটো 7 অ সৰি এইটো 7 এইটো 8 ওকে সো তাৰপিছত নাম্বাৰ লিখা তাৰপিছত আৰু কি 1 2 3 তিনটা থকা কি গ্ৰুপ প্ৰপাইল এটা থকা কি গ্ৰুপ মিথাইল এইটো কি গ্ৰুপ ক্লোৰো এলফাবেটিকেল কোন আগত আহিব ক্লোৰো আগত আহিব সো 3 ক্লোৰো মিথাইলটো প্ৰপাইল ভিতৰত মিথাইল আগত আহিব 5 মিথাইল তাৰপিছত 4ত প্ৰপাইল হনে প্ৰপাইল ওভাৰলকড আৰু এন এয়া কাহিনী ঠিক আছে একে কাহিনী বেকো বেলেগ কথা নাই জাস্ট হেলোজেনটো যদি আহি যায় তাক তুমি বেলেগ জাস্ট এটা সাবস্টিটিউয়েন্ট হিচাপে কনসিডাৰ কৰা বাকিখিনি কথা একেখিনি আহিব হ'ব আৰু এটা লাষ্ট কৰো okay Hello. কি হ'ব ই নাথাকিলে যি হলতেন সেইখিনি একেখিনি কথা হ'ব যে ডাবল বন্ড দুইটাকে ইনক্লুড কৰি পিনে আমি চেইনডাল বিচাৰিম এডাল ইয়ালৈকে কাহিনী হৈছে নাই বুলি যদি ধৰ তেতিয়াহ'লে সেইটোৱে ল'লোহেঁতেন তাৰপিছত কি কৰিলোহেঁতেন তাৰপিছত নাম্বাৰিং কৰিলোহেঁতেন কোন ভালৰ পৰা যাতে মাল্টিপল বণ্ডে লৱাৰ লোকেন পায় সব কথা একে মই এখানে কৈছিলো আকৌ কথাখিনি যিখিনি আছিলে সেইখিনি কথা ইয়াত এপ্লাই হ'ব জাস্ট অকল প্ৰিফিক্স এটা এক্সট্ৰা এড হ'ব যেনিবা আগতে মিথাইল ইথাইল অকল আছিলে এতিয়া লগতে ক্লোৰো ব্ৰমো ফ্লুৰো আয়োডো এইবোৰ বস্তু আহিব বাকিখিনি কথা একেখিনি তো মই আকৌ কি ক'ম ইয়াত তোমাক কোৱা নিজে কোৱা এইটো কি হ'ব বাকিখিনি সাবস্টিটিউয়েন্ট এইটো ইথাইল গ্ৰুপ এইটো প্ৰপাইল গ্ৰুপ এইটো মিথাইল গ্ৰুপ বাকি নামখিনি লিখিব পাৰিবা নাই সেইখিনি পাৰিবা চাগে হয় না এইটো ক্লোৰো আহিলে এইটো ক্লোৰো গ্ৰুপ এইটো ইথাইল গ্ৰুপ এইটো প্ৰপাইল গ্ৰুপ এইটো মিথাইল গ্ৰুপ এবিসিডি কৈ থাকা এবিসিডি কোন আহিব প্ৰথম থাৰ্ড পজিশনত ক্লোৰো তাৰপিছত ই আহিব ফৰ্থ পজিশনত ইথাইল তাৰপিছত এম আৰু পিৰ ভিতৰত এম আহিব 6 পজিশনত মিথাইল 5th পজিশনত প্ৰপাইল ওভাৰ কম্পাউণ্ডটো কেটা আছিল 7টা হেপ্ট হে হেপ্টৰে 1 নম্বৰ আৰু 5 নম্বৰ পজিশনত ইন সো গতিকে এটা আহিব 1 নম্বৰ আৰু 5 নম্বৰ পজিশনত দুটা ইন ডাইন हेप्टा वैसे ऐसे ही करना है क्या टान है नेকি कुछ नहीं है इथाइल मिथाइल प्रोपाइल जेनेके आइছিলে তাৰ ঠাইত এতিয়া ক্লোৰো ফ্লোৰো ব্ৰোমো হেকিটাও জাস্ট একল এড হ'ব তাহাৰক তুমি কেৱল মাত্ৰ সাবস্টিটিউয়েন্ট হিচাপে কনসিডাৰ কৰা তাহাৰৰ কথা ইমান চিন্তা কৰি থাকিব দৰকাৰ নাই হ'ব কথাখিনি সেইখিনি ঠিক আছে চলো ইয়াৰ উপৰে আৰু দুটা জাস্ট কথা আছে গম পাবাই এনেকুৱা কাহিনী পাইছিল এনেকুৱা গ্ৰুপ কি গ্ৰুপ আছিল তাৰ নামটো কি আছিল এইটো ডাবল বন্ড তাৰ পিছত সিঙ্গল বন্ড চেইন ডালত যদি লাগি থাকে কি বুলি কৈছিল তাক का बोले थे याद है कि नहीं है दूटा वर्ड আছিল না এলাইল আৰু ভিনাইল রাইট সো এলাইল গ্ৰুপত যদি হেলোজেন লাগি যায় তাক কোৱা হয় এলাইলিক হেলাইড ভিনাইল গ্ৰুপক যদি হেলোজেন লাগি যায় তেতিয়াহ'লে তাক কোৱা হয় ভিনাইলিক হেলাইড সো
ইয়াত এইটো কি গ্ৰুপ আছিলে এলাইন এইটো ভিনাইল এনেকুৱা হ'ব কাহিনী ন কাৰ্বন যদি দেখাওঁ এইটো কাৰ্বন এইটো কাৰ্বন এইটো কাৰ্বন ৰাইট সো ইয়াত যদি হাইড্ৰোজেনটোৰ ঠাইত যদি হেলোজেন এটা লাগি যায় আৰু কি থাকিব এক্সট্ৰা টু হাইড্ৰোজেন 1 2 3 ইয়াত এটা হাইড্ৰোজেন এইফালে দুটা হাইড্ৰোজেন সো এনেকুৱা ধৰণৰ সিচুৱেশ্যন তাক কম আমি এলাইলিক হেলাইড আনহাতে এইফালে দেখাইছোঁ ইয়াত যদি হেলোজেন এটা লাগি যায় হাইড্ৰোজেনৰ ঠাইত তাহলে কি হৈ যাব ভিনাইলিক হেলাইড হ'ব এইখিনি আৰু বুজি পাবাই তাৰমানে এলাইল গ্ৰুপত যদি হেলোজেন লাগি থাকে সেই হেলাইডটোক কোৱা হয় এলাইলিক হেলাইড আনহাতে ভিনাইল গ্ৰুপত যদি হেলোজেন লাগি থাকে তেতিয়াহ'লে তাক কোৱা হয় ফিনাইলিক হেলাইড এইটো ইউজ কৰিবলগীয়া হ'ব নালাগে তথাপিও যদি কেনেবাকৈ ক'ৰবাত পোৱা তেতিয়াহ'লে কাহিনীটো সেইটো আৰু অৱশ্যে এইটো বস্তু যিকোনো কথাৰ কাৰণে হ'ব পাৰে এলাইল গ্ৰুপত যদি OH গ্ৰুপ লাগি থাকে তেতিয়াহ'লে তাক কোৱা হয় এলাইলিক এলকহল ভিনাইল গ্ৰুপত লাগি থাকিলে তাক ভিনাইলিক এলকহল বুলি ক'ব এলাইলিক এলকহল ভিনাইলিক এলকহল এলাইলিক হেলাইড ভিনাইলিক হেলাইড এনেকুৱা ধৰণৰ কথা সো আমাৰ হেলোজেন কণ্টেইনিং যিখিনি আইউপেক নমেনক্লেচাৰ আছিলে তাৰ ভিতৰত তাৰ কাৰণে আমি কি নাম কৈ আছিলোঁ এলকেনছৰ কাৰণে যি ৰুলছবোৰ আছিলে সেই একেখিনি ৰুলে ইয়াতো ফ'ল' হ'ব ইনফেক্ট সাইক্লিকৰ কাৰণে যি ৰুল আছিলে সেয়াও ইয়াতো ফ'ল' হ'ব ন এইটো একেটাই কথা এইটো নাম কি হ'ব এতিয়া একেই জাষ্ট ছাবষ্টিটুৱেণ্টৰ ঠাইত তুমি এটা ক্লৰিন ইয়াত যদি CH3 থাকিলেহেঁতেন যি নাম লিখিলা Cl লিখা তাৰ ঠাইত কি হ'ব ইয়াৰ নাম ক্লৰিন আছে ন 1 নম্বৰ পজিশ্যনত চ' 1 ক্ল'ৰ ই অভাৰঅল কি কম্পাউণ্ডটো চাইক্লো কি হয় হেক্সেন ইয়াৰ নামটো 1 ক্ল'ৰ চাইক্লো হেক্সেন ৰাইট আচ্ছা যদি ক'ৰবাত ডাবল বণ্ড আহি যায় ইয়াত বাইখিনি নেমিংখিনি যেনেকৈ আছে তেনেকৈ কৰিব লাগিব ন ইয়াক 1 ধৰিলে 1 2 3 4 পজিশ্যনত পাব ইয়াক ধৰিলে 1 2 3 4 5 পজিশ্যনত পাব যদি 1 2 3 4 এইটো কি হ'ব এইটো কম্পাউণ্ডৰ যিটো 4 ক্ল'ৰ তাৰপিছত চাইক্লো হেক্স তাৰপিছত 1 ইন সেম কথা মুঠতে তুমি ইয়াত CH3 টো ঠাইত Cl আহি যাব মিথাইলৰ ঠাইত ক্ল'ৰ আহি যাব ফ্লোৰিন থাকিলে ফ্ল'ৰ আহি যাব সব কথা একে সো সাইক্লিক কম্পাউণ্ডে হওক বা এলিসাইক্লিক কম্পাউণ্ডে হওক হেলোজেন যদি কেনেবাকৈ এড হৈ যায় তোমালোকে শিকিবলগীয়া কথাটো এইটোৱে যেনেকৈ তোমাৰ সাইক্লিক কম্পাউণ্ড অথবা এলিসাইক্লিক কম্পাউণ্ডত মিথাইল ইথাইল গ্ৰুপবোৰ লগ লাগি আছিলে ঠিক তেনেকৈ মিথাইল ইথাইলৰ ঠাইত কেতিয়াবা তোমালোকে কি পাব পাৰা ফ্লোৰিন ক্লৰিন ব্ৰমিন আয়োডিন পাব পাৰা তেতিয়াহ'লে ফ্লোৰিনৰ ঠাইত ফ্লোৰো ক্লৰিনৰ ঠাইত ক্ল'ৰো ব্ৰমিনৰ ঠাইত ব্ৰমো আয়োডিনৰ ঠাইত আয়োডো লিখিবা বাকিখিনি ৰুলখিনি একেখিনি মিথাইল ইথাইলৰ কাৰণে যেনেকুৱাকৈ তোমালোকে নাম্বাৰিং নমেনক্লেচাৰ এইবোৰ কৰিছিলা সেম ৰুল এইবোৰটো এপ্লাই হ'ব হেলোজেনৰ কাৰণে টেনচন ল'বলগীয়া কথা একো নাই জাষ্ট লাইক মিথাইল ইথাইল গ্ৰুপবোৰ যেনেকৈ আছিলে আমাৰ ওচৰত তেনেকৈ ফ্লোৰিন ক্লৰিন অৰ্থাৎ ফ্ল'ৰো ক্ল'ৰো এই গ্ৰুপবোৰ আমাৰ ওচৰত থাকিব বাকি ৰুল যিমানখিনি শিকিছিলোঁ সব একেখিনিয়ে কথা যদি ক'ৰবাত যদি ক'ৰবাত ইকুইভেলেণ্ট পজিশ্যনত যেনেকৈ ইথাইল আৰু মিথাইল যদি ইকুইভেলেণ্ট পজিশ্যনত থাকে তেতিয়াহ'লে আমি কি কৰিছিলোঁ ইথাইলটোক প্ৰিফাৰেঞ্চ দিছিলোঁ যাতে সি লোৱাৰ লোকেন পায় চিমিলাৰ কাহিনী এনেকুৱা ধৰণৰ আমি এটা এক্সাম্পল ল'লোৱে যদি তোমাৰ কেনেবাকৈ ইকুইভেলেণ্ট পজিশ্যনত ফ্লোৰিন আৰু আয়োডিন বোলে ইকুইভেলেণ্ট পজিশ্যনত আছে তেতিয়াহ'লে তুমি তাক সেইটোক লোৱাৰ লোকেন দিবা যি এলফাবেটিকেলি আগত থাকে অৰ্থাৎ ফ্লোৰিন আৰু আয়োডিনৰ ভিতৰত কোন আগত থাকিব ফ্লোৰিন থাকিব আগত সব একে যিমান ৰুল এতিয়ালৈকে শিকিলোঁ মিথাইল ইথাইল এপ্লাই কৰি পিনি যিবোৰ নেমিং কৰিছিলোঁ সব কথা ইয়াত একেখিনিয়ে হ'ব কেৱল মাত্ৰ নাম চাৰিটা তোমালোকে নতুনকৈ শিকিবলগীয়া আছিলে প্লাছ আৰু এটা কথা শিকিবলগীয়া আছিলে কি যে কি বুলি ক'ম কি কৈছিলোঁ যে ইহঁতি কেতিয়াও সাফিক্সত নবহে সদায় প্ৰিফিক্সত বহে চ' যদি প্ৰিফিক্সতে বহে ইয়াৰ কাৰণে কি ৰুলডাল শিকি থাকিবলৈ আছে যেনেকৈ মিথাইল আছিলে যেনেকৈ ইথাইল আছিলে তেনেকৈ ফ্ল'ৰো আছে তেনেকৈ ক্ল'ৰো আছে হ'ব প্ৰেক্টিছ কেইটামান কৰিবা যদি দিগদাৰ পোৱা ক'বা দিগদাৰ পাব নালাগে যদি মিথাইল ইথাইল গ্ৰুপ লাগি থকা চিম্পল ছাবষ্টিটুৱেণ্ট লাগি থকা কম্পাউণ্ডৰ আইউপেক নমেনক্লেচাৰ কৰিব পাৰিছা তেতিয়াহ'লে হেলো এলকেনছ হেলো এলকাইনছৰো নমেনক্লেচাৰ কৰিব পাৰিবা বাকীখিনি কথা সব একেই ৰুল যি ৰুল আগত আছিলে সেয়া ৰুল ইয়াতো এপ্লাই হ'ব
ঠিক আছে যদি কিবা দিগদাৰ পোৱা প্ৰবলেম পোৱা সমস্যা থকা প্ৰবলেম যদি পোৱা তেতিয়াহ'লে জনাবা মই কৰি দিম আমি ইয়াৰ পিছত আৰু এটা গ্ৰুপ আছে একেখিনিয়ে কথা হ'ব তাত মই কোনে নকওঁ আৰু এটা গ্ৰুপ আছে ফ্লোৰিন ক্লোৰিন যেনেকৈ আছিলে তেনেকৈ আৰু এটা গ্ৰুপ আছে ডেট ইজ কল নাইট্ৰ' গ্ৰুপ ঠিক আছে NO2 গ্ৰুপ NO2 গ্ৰুপটো থাকিলেও কথাখিনি একেখিনিয়ে হয় যেনেকৈ ফ্লোৰিন ক্লোৰিন বুলি পুট কৰিছা ঠিক তেনেকৈ NO2 গ্ৰুপ দেখিলে তুমি তাক নাইট্ৰ' বুলি পুট কৰিব লাগিব ফ্লোৰিন থাকিলে ফ্ল'ৰ' কোৱা ক্লোৰিন থাকিলে ক্ল'ৰ' কোৱা NO2 যদি ক'ৰবাত লাগি থাকে তাক নাইট্ৰ' বুলি কোৱা যেনেকৈ ফ্লোৰিন ক্লোৰিন ব্ৰমিনবোৰ কেতিয়াও ছাফিক্স নহয় সদায় প্ৰিফিক্স হয় ঠিক তেনেকৈ নাইট্ৰ'খিনিও কেতিয়াও ছাফিক্স নহয় সি সদায় প্ৰিফিক্স হয় ইয়াৰ ওপৰত আকৌ মই বেলেগকৈ নালাগে মই ভিডিঅ' নবনাওঁ বুলি ভাবিছোঁ যদি দিগদাৰ পোৱা ক'বা পাছত ইনফেক্ট নাইট্ৰ' কম্পাউণ্ডছৰ ওপৰতো আমাৰ এটা চেপ্টাৰ আছে নাইট্ৰজেন কণ্টেইনিং কম্পাউণ্ডছ মোষ্ট প্ৰবেবলি 4th চেপ্টাৰ চাগে অৰ্গেনিক কেমিষ্ট্ৰি ইন 12 চ' তাতো আমি আকৌ নাইট্ৰ' কম্পাউণ্ডছৰ নেমিং কৰিব লাগিব গতিকে বিশেষ ৰুল একো নাই যেনেকৈ ফ্লোৰিন ক্লোৰিন ব্ৰমিনৰ কাৰণে আমি আগৰ নিচিনাকৈ গোটেই ৰুলবোৰ এপ্লিকেবল হ'ব কেৱল মাত্ৰ ফ্লোৰিন আহিলে ফ্ল'ৰ' আহে ক্লোৰিন আহিলে ক্ল'ৰ' আহে চিমিলাৰলি NO2 আহিলে তুমি নাইট্ৰ' লিখিব লাগিব বাকী ৰুলবোৰ চব একেখিনি আৰু যেনেকৈ ফ্লোৰিন ক্লোৰিন ব্ৰমিন আয়ডিনবোৰ কেতিয়াও ছাফিক্সত নবহে তেনেকৈ নাইট্ৰ' গ্ৰুপটো কেতিয়াও ছাফিক্সত নবহে গতিকে এইকেইটা গ্ৰুপ একেলগতে আছে একে ধৰণৰ বুলি তোমালোকে চিন্তা কৰা যেনেকৈ মিথাইল ইথাইল আছিলে তেনেকৈ এই 5টা গ্ৰুপ আছে ঠিক আছে ৰুলবোৰ একেখিনিয়ে যদি কিবা দিগদাৰ পোৱা প্ৰেক্টিছ কৰোঁতে যদি কৰিব পৰা নাই এইকেইটা ছাবষ্টিটুৱেণ্ট থকা গ্ৰুপ যদি কৰিব কম্পাউণ্ড যদি নেমিং কৰিব পৰা নাই তেতিয়াহ'লে জনাবা মই আৰু প্ৰেক্টিছ কৰাম কিন্তু সদ্যহতে মই ইমানখিনি কথা তোমালোকক ক'বলগীয়া আছিলে গতিকে এইখিনিয়ে ক'লোঁ যে আকৌ একে ৰিপিট নকৰোঁ আৰু সেইখিনিয়ে কথা ইয়াৰ পিছৰ ভিডিঅ'খিনিত আমি প্ৰথমতে কাৰ্বক্সিলিক এচিডৰ নমেনক্লেচাৰ চাম তাৰপিছত ছালফোনিক এচিডৰ নমেনক্লেচাৰ চাম আৰু ছাবছিকুৱেণ্টলি আমি তেনেকৈ গৈ থাকিম অকণমান ভিডিঅ'বোৰ সোনকালে কৰিব লাগিব যিহেতু আমি ৰুলবোৰ অলৰেডি জানো গতিকে জানো মানে যদিহে চাইছা যদিহে প্ৰেক্টিছ কৰিছা তেতিয়াহ'লে জানা প্ৰেক্টিছ নকৰিলে নাজানা আৰু কথা সিমানখিনিয়ে তো প্ৰেক্টিছ কৰিব লাগিব আগৰ যিখিনি কম্পাউণ্ডছ আছিলে সেই কম্পাউণ্ডখিনি প্ৰেক্টিছ কৰিবা তেতিয়াহ'লে এইবোৰ কম্পাউণ্ড একেবাৰে ইজি হ'ব আৰু যদি আগৰখিনি প্ৰেক্টিছ কৰা নাই তেতিয়াহ'লে এইখিনি কম্পাউণ্ডতো দিগদাৰ পাবা আমি ইয়াৰ পিছত কাৰ্বক্সিলিক এচিড তাৰপিছত ছালফোনিক এচিড এইখিনি কথা চিন্তা কৰিম মানে ডিছকাছ কৰিম হ'ব তো আজিলৈ ইমানেই আছিলে থেংক ইউ